দেশজুৰি দৰ্শকসকলক স্বাগতম জনাইছোঁ আৰু যিহেতুকে আন্তৰ্জাতিক মাতৃ দিৱস গতিকে আন্তৰ্জাতিক মাতৃ দিৱস বুলি কোৱাৰ লগে লগে প্ৰতিগৰাকী সন্তানৰ কাৰণে আচলতে মাতৃৰ সংজ্ঞাটো প্ৰায় একেধৰণেই হয় কিন্তু আজি বৰ্তমান উপস্থিত আছোঁ এগৰাকী কবিৰ ঘৰত যিগৰাকী কবিক আমি সকলোৱে পচন্দ কৰোঁ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ নীলিম কুমাৰ ছাৰৰ ঘৰত উপস্থিত আছোঁ আৰু তেওঁৰ কণ্ঠেৰে আমি অকণমান কবিতাও শুনিব খুজিম লগতে তেওঁৰ অকণমান অনুভৱ মাতৃ দিৱসৰ এই শুভ দিনটোত মাতৃ শব্দটো মানে মা শব্দটো বৰ মোৰ কাৰণে অলপ মানে দুখৰ শব্দ কাৰণ মই মাক 7 বছৰ বয়সতে হেৰুৱাইছোঁ তাৰপিছত আৰু মোৰ এটা অনুভৱ হৈছিলে মা যেতিয়া ঢুকাইছিলোঁ মাক যেতিয়া শ্মশানলৈ লৈ যোৱা হৈছিলে মই ডাঙৰ ল'ৰা আছিলোঁ গতিকে মই মুখাগ্নি কৰিছিলোঁ আৰু মা যেতিয়া মানে জ্বলি গৈছিলে মা যেতিয়া সেই শ্মশানত জুইৰ মাজত আছিলে তেতিয়া মোৰ এনে লাগিছিলে মুখখন দেখা পাইছিলোঁ মা যেন উলটি আহিব খুজিছিলে মোক দেখা পায় সেই মানে মানুহখিনিৰ মাজত ঠিক এই অনুভৱটো হৈছিলে পিতাও আছিলে মোৰ কাষত কিন্তু পিতাক দেখি নহয় মোক দেখিহে যেন উলটি আহিব খুজিছিলে এই অনুভৱটো মোৰ হৈ গৈছিল আৰু সেই অনুভৱটো মই চিৰদিন কঢ়িয়াই ফুৰিলোঁ গতিকে মা অবিহনে জীয়াই থকাটো মা অবিহনে কিমান মিছ কৰা যায় মাক সেইটো মই বুজি পাইছিলোঁ আৰু মায়েও বুজি পাইছিলে মা খুব কেঞ্চাৰ ৰোগী আছিলে মায়েও বুজি পাইছিলে যে কি হ'ব আমাৰ মা ঢুকা হ'ব বুলি জানিছে মায়ে তেতিয়া মোক কৈ গৈছিলে যে মই যেতিয়া নাথাকিম তেতিয়া তই মানে দেউতাক কবি যে আৰু এজনী মা আনিবলৈ কবি মাজনীৰ বগা হ'ব লাগিব কিন্তু কাৰণ মা বগা আছিলে গতিকে মায়ে ভাবিছিলে যে মা নথকাকৈ ইহঁত থাকিব নোৱাৰিব ঠিক মায়ে সেইটো অনুভৱ কৰিছিলে কিন্তু মায়ে দেউতাক কোৱা নাছিলে কথাটো মোক কৈ গৈছিলে আৰু গোটেই বস্তুটো মই তেতিয়া ঘৰত যেতিয়া আমাৰ গোটেই পৰ্ব শেষ হৈ গ'ল তাৰপিছত কিছুমানে কৈছিলে যে মোৰ ভাইটি 3টামান আছিলে তাৰপিছত কৈছিলে যে বিয়াৰ কথা ওলাইছিলে সকলোৱে অপ'জ কৰিছিলে মোৰ আইতা আছিলে ককা আছিলে পেহীহঁত সকলোৱে কৈছিলে যে নাই আমি ইহঁতক এই কৰিম আমি মানে মাহীমাকৰ হাতত আমি ইহঁতক গতাই নিদিওঁ ঠিক এনেকুৱা কৈছিলে তেতিয়া মই তেতিয়া কৈছিলোঁ যে না মায়ে কৈ গৈছিলে মোৰ আগতে কৈ গৈছিলে যে আৰু এজনী মা আনিব কৈছিলে সেই কথাটো কোৱাৰ পিছত চব মানে এই হৈ গৈছিলে আৰু তেতিয়া মা অনা হৈছিলে আৰু সেই মাগৰাকীৰ মাজতো মই সেই মাতৃৰ মানে মুখখনে দেখা পাওঁ স্নেহ পাওঁ ইমান সৰল এগৰাকী নাৰী তেওঁক পাইছোঁ আজিও তেওঁ জীয়াই আছে গতিকে সেই সম্পৰ্কটো মানে আছে মাতৃ যদিও মই হেৰুৱাইছোঁ নিজৰ মাতৃ কিন্তু সেই সম্পৰ্কটো সেই এটা মানে মাতৃসুলভ সেই মৰমটো এতিয়াও পাই থাকোঁ সেইটো এটা মানে এই যথেষ্ট আৱেগিক কৰি তুলিলে আচলতে আপোনাৰ কথাখিনিয়ে আৰু আমি কবি নীলিম কুমাৰৰ এই কথাখিনি কেতিয়াও জনা নাছিলোঁ আচলতে যিহেতুকে আমি আপোনাৰ ঘৰত আছোঁ আৰু আপোনাৰ সৈতে কথা পাতি আছোঁ আপুনি যদি কিবা এফাকি শুনাই দিয়ে কবিতাটো হ'ল খোৱা মেজত আইৰ কাৰণে চকী পাৰি থোৱা নাছিল আমি ঘূৰণীয়া হৈ সকলোৱে ৰাতিৰ আহাৰ খাই আছিলোঁ তেনেতে আই আহিছিল মোৰ চকুৱে পৰাত মোৰ কাহ উঠিছিল গাঁঠি লাগিছিল আইৰ চকু চলচলীয়া হৈ উঠিছিল মই আইৰ কাষলৈ উঠি যোৱা নাছিলোঁ মই খাব পৰা নাছিলোঁ ঘৰৰ মানুহবোৰ মোক লৈ উদ্বিগ্ন হৈ উঠিছিল নিজৰ বোৱাৰী আৰু নাতিনীয়েকহঁতক আইয়ে চিনি পোৱা নাছিল আই আহিছিল 17 বছৰৰ মূৰত আই আগৰ দৰে আছিল 27 বছৰীয়া মই আইতকৈ ডাঙৰ হৈ গৈছিলোঁ আইৰ চকু চলচলীয়া হৈ উঠিছিল মোক ডাঙৰ হোৱা দেখি ঠিক এইটো মাকটো সৰুতে ঢুকালোঁ কিন্তু মাতকৈ এতিয়া আমি কিমান ডাঙৰ মায়ে আমাক চিনি পাবলৈ কিন্তু মায়ে মোক চিনি পাব কিন্তু মোৰ পত্নীক চিনি নাপাব মোৰ ইহঁতকতো দেখা নাছিলে গতিকে সেই বস্তুটো কিন্তু সেই যে মায়ে যে এতিয়াও বিচাৰি থাকে ময়ো মাক বিচাৰি থাকোঁ এই সম্পৰ্কটো যেন ভিতৰত ৰৈ গৈছে ঠিক তেনেকুৱা এটা মানে অনুভৱ কবিতাটোত লিখিছিলোঁ মই কি ক'ম আচলতে মই ভাষাহীন হৈ পৰিছোঁ এতিয়া মানে মা শব্দটোৰ কিন্তু মানে ভীষণ মানে ব্যাপক এটা আছে মা শব্দটোৰ পৰা মাতৃ শব্দটোৰ পৰা এটা বিশাল আছে আমি মাতৃভাষা
মাতৃপ্ৰেম মাতৃ মানে আমাৰ নিজৰ দেশখনকো আমি দেশ মাতৃ বুলি কওঁ আই মাতৃ কওঁ তাৰপিছত আৰু মা শব্দটো আমি দেৱ দেৱীৰ লগতো ব্যৱহাৰ কৰোঁ আমি দুৰ্গা মা কালী মা গোটেইখিনি বহুত মানে ভাৰতবৰ্ষৰ যিমানবোৰ দেৱ দেৱী আছে তাতো আমি মা শব্দটো ব্যৱহাৰ কৰোঁ কিন্তু মাৰ শব্দটো মানে ব্যাপক এটা আছে তাৰ আবেদনটো মানে খুব ক্ষুদ্ৰ নহয় গতিকে মাটো ঠিক নিজৰ জন্মদাত্ৰী মাতৃকে নুবুজে আচলতে মা শব্দটোৱে বিশাল মানে হওক নাৰী জাতিকো সামৰি লয় সেই বস্তুটো মানে আছে গতিকে মা শব্দটোৰে মই সেই গোটেইবোৰ কথা মানে ফিল কৰোঁ এই শব্দটোৰ মাজত ভীষণ মানে এটা প্ৰভাৱশালী এটা ক্ৰিয়া আছে সেইটো কিন্তু সকলোৱে মানে অনুভৱ কৰিব যদি পাৰে পৃথিৱীত ইমান এই হ'ব নোৱাৰে ইমান মানে অৰাজকতা ইমান মানে এই অন্যায় ইমান মানে ধৰ্ষণ আদি ঘটনাবোৰ নিশ্চয় নঘটিলহেঁতেন এই বস্তুটো কিন্তু স্কুলতো মানে অলপ এৰি দিব লাগে বিশেষভাৱে মাতৃৰ এটা চেপ্টাৰ থাকিব লাগে মাতৃৰ বিষয়ে যদি এটা ছাবজেক্ট থাকেই বিশেষভাৱে থাকে তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীৰ ভিতৰত মনত সোমাই যায় এই এটা মাতৃৰ প্ৰতি বিশেষ ধৰণৰ সন্মান বিশেষ ধৰণৰ এটা অনুভৱ যদি ভিতৰত জন্ম হয় নিশ্চয় কিছুমান কথাত নিশ্চয় হ'ব আৰু এতিয়া দেখা পাওঁ আজিৰ এই মানে ব্যৱস্থাই আজিৰ এই সমাজ মানে কি কয় বিশ্বায়নৰ এই দিনত মানে মাতৃ পিতৃৰ প্ৰতি সন্তানৰ অৱহেলা দেখা পোৱা যায় এইবোৰ নিশ্চয় নঘটিলহেঁতেন সেই কথাবোৰ যদি থাকিলেহেঁতেন মই সেইটো মানে শিক্ষা পাঠ্যক্ৰমবিলাকত সন্নিৱিষ্ট কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ বিশেষভাৱে মাতৃৰ কথাটো মাতৃৰ যেনেকুৱা ব্যাপক মানে এটা আছে সেই কথাটো মাতৃৰ শব্দটোৰ প্ৰভাৱ বা পৰিসৰ ইমান বহল বা ইমান ডাঙৰ আৰু এই কথাটো সঁচাকৈ আমি এগৰাকী কবিৰ মুখেৰে গম পাই আৰু বেছি আচলতে কি বুলি কওঁ আচলতে ভাবিবলগীয়া কথা আপুনি যিটো কথা ক'লে আৰু আমি দেখা পাওঁ যে সৰু ল'ৰা ছোৱালীসকলক শিকায় যে দুৰ্গা মা সেৱা কৰা কিন্তু দুৰ্গা মা বুলি কিয় কোৱা হয় মা শব্দটোৰ কিমান দীপ হ'ব পাৰে এই বস্তুটোৱে আমি সেই দেৱীৰ লগত আমি মাটো দেৱীৰ লগত যুক্ত কৰি দিছোঁ গতিকে মা নিজৰ মাজনীও সেই দেৱীৰ লগত আমি এই কৰিব পাৰিব লাগে সেই পূজা এটা মাকৰ প্ৰতি এক ধৰণৰ সন্মান পূজা সেৱা কৰা সেই মনোভাৱটো থাকিব লাগে ঠিক এই বস্তুটো আমি সৰুৰ পৰা কিন্তু আমি যদি গ্ৰহণ কৰোঁ ভিতৰত অন্তৰত গ্ৰহণ কৰোঁ নিশ্চয় এই হ'ব কাৰণ সেই বস্তুটো জন্ম মানে বুজিব লাগে যে এগৰাকী মাৰ পৰা মোৰ জন্ম হৈছে সেইটো ফিলিংছটো মাগৰাকী নাথাকিলে মই এই পৃথিৱীখনেই দেখা নাপালোহেঁতেন মায়ে কঢ়িয়াই লৈ ফুৰিছে 9 মাহ আমাক পেটত গৰ্ভত কঢ়িয়াই ফুৰিছে সেই যন্ত্ৰণাটো সেই গৰ্ভত কঢ়িয়াই লৈ ফুৰাৰ যিটো যন্ত্ৰণা যিটো আনন্দ তেওঁৰ আনন্দৰ লগত এই আছে তাৰপিছত গৰ্ভাৱস্থাৰ সেই পিছৰ অৱস্থাখিনি লালন ডাঙৰ দীঘল কৰাতে যিটো মাকৰ যিটো পৰিশ্ৰম সেই কথাবোৰ আমি গভীৰভাৱে অনুভৱ যদি কৰোঁ নিশ্চয় আমি আজিকালি নকৰা হৈ গৈছোঁ আমাৰ বস্তুবাদী জগতখনে ইমান মানে এই কৰি হৈ গৈছে গতিকে আমি হয়তো নকৰা হৈ গৈছোঁ কিন্তু এই কথাবোৰ কৰিব লাগে যিহেতুকে মাতৃ দিৱস মই বেছি দীঘলীয়া নকৰোঁ আচলতে কবি নীলিম কুমাৰ ছাৰৰ ঘৰলৈ আহিলে মানে কবিতাই বহুত শুনি থাকিবলৈ মন যায় কিন্তু যিহেতুকে আজিৰ বিশেষ আমি মাতৃ দিৱসৰ কথা বতৰা পাতি আছোঁ আপোনাৰ পত্নী তেখেতে বাইদেৱে এগৰাকী শিক্ষয়িত্ৰী আৰু আপোনাৰ দুয়োগৰাকী জীয়ৰী তেওঁলোক খুব মানে সৃজনীশীলতাৰে ক্ৰিয়েটিভ লাইনত খুব তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু গানো গায় নিজৰো পঢ়া শুনাও আগবঢ়াই লৈ গৈছে ছবিও আঁকে তেওঁলোকে কিতাপো খুব পঢ়ে গতিকে লেখা মেলাও কৰে আৰু সংগীতো হয়তো তেওঁলোকে সংগীতৰ হয়তো ব্যস্ত হৈ আছে গতিকে এই গোটেইখিনিৰ লগতে আপুনি ইমান ব্যস্ততা গতিকে এই গোটেইখিনিৰ লগত মাতৃ হিচাপে আপোনাৰ পত্নীৰ বিষয়ে কি ক'ব তেওঁ এগৰাকী মই তেওঁৰ মাজত যিখিনি মাতৃসুলভ যিখিনি দেখা পাওঁ যিটো মাতৃত্বটো তেওঁৰ যিটো দেখা পাওঁ সেইটো সাংঘাতিক কাৰণ জন্ম দিয়াৰ পিছৰ পৰাই সিহঁতৰ লগত সন্তানৰ লগত ছোৱালীজনীৰ লগত যিমান নিবিড়ভাৱে এই মানে জড়িত হৈ আছে সেয়া কিন্তু মানে কল্পনাতীত মানে মই সেইটো দেখাই পাওঁ আৰু এগৰাকী সন্তানক মানে লালন মানে এই কৰিবৰ কাৰণে শিক্ষা দীক্ষাৰ পৰা গঢ়ি তুলিবৰ কাৰণে সিহঁতৰ মনোজগতখন গঢ়ি তুলিবৰ কাৰণে সিহঁতৰ মানে এইটো এটা ব্যক্তিত্ব গঢ়ি তুলিবৰ কাৰণেও মাকৰ খুবেই প্ৰয়োজন
মাকৰ শিক্ষাৰেই প্ৰধানভাৱে থাকে, প্ৰধান অৰিহণা থাকে। আৰু মাকৰ বুকুৰ গাখীৰ খাই সিহঁত ডাঙৰ হয়, হয়। গতিকে এটা যিটো সম্পৰ্ক থাকে, সেই সম্পৰ্কটো ৰক্ষা কৰিব সন্তানে পাৰিব লাগে। আৰু মোৰ ছোৱালী দুজনী সেইটো কৰে, সিহঁতক মই দেখা পাওঁ, কাৰণ সেই শিক্ষাটো মাকে দিছে আৰু সিহঁতেও লৈছে সেইটো। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এইখিনি সময় দিলে। আৰু আজিৰ আমাৰ যি বিষয়ৰ ওপৰত আমি আজি কথা বতৰা পাতি আছোঁ, আপুনি সঁচাকৈ আমাক বিভিন্ন কথা আচলতে আমাৰ মনোগ্ৰাহী কৰাৰ উপৰিও আপোনাৰ কবিতাটো আমাক সঁচাকৈ মন চুই গ'ল। আৰু লগতে কথাখিনি উত্থাপন কৰি ভাবিবলগীয়া কৰি দিলে যে হয়, স্কুলীয়া পাঠ্যক্ৰমতো আমাক মাতৃৰ বিষয়বস্তুটোৰ ওপৰত কিছু আমাক পাঠদান দিয়াৰ উচিত হয়। আৰু খুব ভাল লাগিলে, আপোনাৰ ঘৰখনো বহুত সুন্দৰকৈ ৰাখিছে। আৰু মাতৃ বুলি কোৱাৰ লগে লগে মাতৃৰ আৰু এটা অৱদান থাকে ঘৰখন সজোৱাৰ ক্ষেত্ৰতো, তেওঁৰ নিশ্চয় তাত অৱদানো আছে। যথেষ্ট ভাল লাগিলে আৰু আশা কৰিছোঁ আপোনাক পুনৰ কেতিয়াবা এটি দীঘলীয়া সাক্ষাৎকাৰৰ সৈতে লগ পাম। বহুত ধন্যবাদ, লগ পাম।